গাঁও জিলাৰ বেবেজীয়া জামুগুৰি হাতীচুং মৌজাৰ অগ্ৰণী চিত্ৰকলা বিদ্যালয় শংকৰদেৱ চিত্ৰকলা বিদ্যালয় এইবাৰ গৌৰৱ উজ্জ্বল 25তম বৰ্ষত ভৰি দিলে আৰু এই উপলক্ষে আজি বছৰজোৰা কাৰ্যসূচী আজি ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে 25খনকৈ পতাকা উত্তোলন কৰা হৈছে ইয়াত যি শংকৰদেৱ চিত্ৰকলা বিদ্যালয় প্ৰাংগণত ইতিমধ্যে 25খনকৈ পতাকা উত্তোলন কৰা হৈছে মোৰ সতীৰ্থই দেখুৱাইছে ইয়াৰ সামগ্ৰিক পৰিৱেশ বিশিষ্ট ব্যক্তিসকল আহি ইয়াত উপস্থিত হৈছে 25গৰাকীকে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতি ইয়াত 25খনকৈ পতাকা উত্তোলন কৰা হৈছে আৰু যেহেতু বছৰজোৰা কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হ'ব শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠান আৰু ইয়াত মই দেখুৱাইছোঁ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আছে তাৰ লগতে প্ৰাক্তন বিধায়ক ডাক্তৰ দুৰ্লভ চমুৱা আছে সকলোৱে আহি ইয়াত উপস্থিত হৈছে আৰু এই যি পতাকা উত্তোলনৰ কাৰ্যসূচী সেই কাৰ্যসূচী শুভাৰম্ভ কৰিছে মই পোনে পোনে বিধায়ক শশীকান্ত দাসৰ ওচৰলৈ যাব বিচাৰিছোঁ ঐতিহ্যমণ্ডিত এই শুভ মুহূৰ্তত সঁচাকৈ অভিভূত হৈছোঁ আমাৰ গোটেই বৃহত্তৰ অঞ্চলটোৰ পুৰোধা সামাজিকভাৱে প্ৰতিষ্ঠিত ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত বিভিন্ন ক্ষেত্ৰখনত সমাজৰ প্ৰতিনিধিত্ব কৰা আমাৰ পুৰোধা ব্যক্তিসকলৰ উপস্থিতিত আজি আমাৰ চমুৱা গাঁও শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে আজি 25টা বৰ্ষত আজি ভৰি দিছে এই উপলক্ষে আজি যি ৰূপালী জয়ন্তী বৰ্ষৰ আজি 25ভাগ আমাৰ পতাকা উত্তোলনৰ এতিয়া বৰ্তমান চলি আছে আজি এই শুভক্ষণত আমাৰ সকলো পুৰোধা ব্যক্তি আহি আজিৰ অনুষ্ঠানটোত উপস্থিত হোৱাৰ বাবে আমি সকলোলৈকে সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক আজি কলা সংস্কৃতিৰ ক্ষেত্ৰত যিখিনি বাটকটীয়া হিচাপে যিখিনি প্ৰচেষ্টা অব্যাহত ৰাখি আমাৰ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে যিখিনি ত্যাগ স্বীকাৰ কৰি আহিছে আজিৰ এই শুভক্ষণত এই বিদ্যালয়খনৰ লগত জড়িত আমাৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰু আৰু পৰিচালনা সমিতিৰ শ্ৰদ্ধেয় সমূহ কাৰ্যকৰ্তাক মই সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা নিবেদিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱা আছে আজি শংকৰদেৱ আমাৰ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত এই চিত্ৰকলা সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তীত উপস্থিত থাকিবলৈ পাই সৌভাগ্যৱান বুলি ভাবিছোঁ এনেই চমুৱা মোৰ উপাধিটো চমুৱা গতিকে চমুৱা গাঁৱৰ প্ৰতি চমুৱা কিয় হ'ল সেইবোৰ কথা এতিয়া জানিবলৈ যত্ন কৰিম চমুৱা উপাধি কিয় হ'ল মই জানো কিন্তু মই এটা কথা আপোনালোকক আজি ক'ব বিচাৰিছোঁ যে গুৰুজনাৰ আদৰ্শৰে এই যে ইয়াত দেৱতাৰ সৃষ্টি কৰিবৰ কাৰণে দেৱগুণ বিলাবৰ কাৰণে যিসকল লোকে এই স্কুলখন প্ৰতিষ্ঠা কৰিছিল জ্ঞাত অজ্ঞাত সকলোলৈকে মই শ্ৰদ্ধা নিবেদিছোঁ আৰু মই নৱপ্ৰজন্মক অনুৰোধ কৰিছোঁ যে এইদৰে যদি দেৱগুণ দিব নোৱাৰে এতিয়া কলিযুগত অসুৰিক গুণবিলাকে আমাক একেবাৰে গ্ৰাস কৰি পেলাব গতিকে এওঁলোকেই দেৱতা এওঁলোকে এই অজিত বৰা বা যিসকল আজি অজিত বৰা নাম কোৱাৰ লগে লগে হাত চাপৰি মাৰিছে কিয় নামাৰিব তেওঁকতো আমি নগাঁও গাঁৱে ভূঞে চবতে দেখোঁ গতিকে সেই তেনেধৰণৰ পুৰোধা ব্যক্তিসকলে আমাৰ যদি সমাজৰ পৰা অলপ উদগনি পায় তেতিয়া নিশ্চয় আৰু দেৱগুণৰ সৃষ্টি হ'ব মই এই স্কুলখনৰ লগতে গুৰুজনাৰ নামত প্ৰতিষ্ঠিত স্কুলখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ অজিত বৰা তেখেত আছে যিহেতু আপোনাৰ প্ৰচেষ্টাতে এই বিদ্যালয়খনে জন্ম লাভ কৰিছিল আৰু আজি 25টা বৰ্ষত ভৰি দিলে কি ক'ব আচলতে হয় নমস্কাৰ আমি 1998তে প্ৰতিষ্ঠা লাভ কৰা এই শংকৰদেৱ চিত্ৰকলা বিদ্যালয় হাতীচুঙৰ এই বিদ্যালয়ে আজি 25 বছৰ ভৰি দিলে আৰু এই 25 বছৰ ভৰি দিয়াৰ কাৰণে যেহেতু এটা যৌৱনকাল পোৱাৰ দৰে আমাৰ বিদ্যালয়খনে এটা যৌৱনপ্ৰাপ্ত হ'ল আৰু এটা নিয়ম আছে যে 25 বছৰত ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত কৰিব পাৰে সেয়েহে আমি এই ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি হিচাপে আমি লৈ গোটেই বৰ্ষজোৰা কাৰ্যসূচী আমি হাতত লৈছোঁ যেহেতু আমাৰ বিদ্যালয়খনৰ বহুত কৰণীয় কাম আছে এইখিনি আমি এই বছৰৰ মাজতে শেষ কৰিম আৰু এই বছৰৰ মাজত আমি বিভিন্ন অনুষ্ঠানত বা ভেন্যুত আমি বিভিন্ন আমাৰ কাৰ্যক্ৰম চলাই যাম সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা হওক সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা হওক এনেধৰণে গতিকে আমি শেষৰ যিটো আমাৰ জানুৱাৰী মাহ পৰিব একেটা তাৰিখতে আমি বহলভাৱে এই ৰূপালী জয়ন্তী ভাগ আমি উদযাপন কৰিম উখল মাখল আজি কাৰ্যসূচী আছে আমাৰ 25 ভাগ ইতিমধ্যে বন্তি প্ৰজ্বলন হৈ গ'ল আৰু ইতিমধ্যে 25 ভাগ আমাৰ পতাকা উত্তোলন হৈ গৈছে ইয়াৰ পিছতে আমাৰ বৃক্ষৰোপণ আছে
বৃক্ষৰোপণৰ কাৰ্যসূচীৰ পিছতে সাংস্কৃতিক অনুষ্ঠান আছে এই ৰূপালী জয়ন্তী ভাগ আমি উদযাপন কৰিম ধন্যবাদ এয়া আছিলে বিদ্যালয়খনৰ সম্পাদক প্ৰতিষ্ঠাপক সম্পাদক অজিত বৰা আৰু তাৰ লগে লগে মই দেখুৱাইছোঁ আচলতে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এই চমুৱা গাঁৱৰ যি শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ প্ৰাংগণত আৰু এনেদৰে বৰ্তমান আজি বছৰজোৰা কাৰ্যসূচীৰে আচলতে ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপনৰ শুভাৰম্ভ কৰা হৈছে আৰু মোৰ সতীৰ্থ ইয়াৰ দেখুৱাই গৈছে সামগ্ৰিক পৰিৱেশ যিহেতু 25খনকৈ পতাকা উত্তোলন কৰা হ'ল আৰু ইয়াৰ পিছতে বৰ্তমান বিভিন্ন কাৰ্যসূচী আছে দিনজোৰা কাৰ্যসূচী আছে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ যি চমুৱা গাঁৱৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ পৰা মই সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ